মোৰ কাব্যগ্ৰন্থ অনিৰুদ্ধৰ পৰা এটা কবিতা আমি একেলগে পাঠ কৰিবলৈ ওলাইছোঁ। মোৰ লগত এতিয়া উপস্থিত আছে জনতাৰ শিল্পী, মহান শিল্পী মহেন্দ্ৰ হাজৰিকা দাদা আৰু জেতবন্ধু বৰুৱা দাদা আৰু প্ৰাৰ্থনা বৰঠাকুৰ বৌ আৰু সহিতে আমি বহুতখিনি আছোঁ ইয়াত উপস্থিত। আমি আৰম্ভ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম কি আছে জেতবন? কবিতাৰ শিৰোনাম জানিব কবি। তুমি বিশেষ অনিৰুদ্ধ। তুমি বিশেষ অনিৰুদ্ধ। তুমি বিশেষ অনিৰুদ্ধ। তুমি বিশেষ অনিৰুদ্ধ কবিতাৰ শিৰোনাম। কবিতাৰ শিৰোনাম তুমি বিশেষ অনিৰুদ্ধ। বিষণ্ণতাৰ খিৰিকী মুখত প্ৰায়ে অনিৰুদ্ধ আহি বিশেষভাৱে ৰয়। আৰু বিষণ্ণতাৰ খিৰিকী মুখত প্ৰায়ে অনিৰুদ্ধ আহি খিৰিকী মুখত ৰয়, হয়নে? বিষণ্ণতাৰ খিৰিকী মুখত প্ৰায়ে অনিৰুদ্ধ আহি খিৰিকী মুখত ৰয়। তাৰপিছত কি হয়? কেতিয়াবা জোনাক নামে, কেতিয়াবা আন্ধাৰে আৱৰে। হয়, বিষণ্ণতাৰ খিৰিকী মুখত সেয়ে অনিৰুদ্ধ আহি বিশেষভাৱে ৰয়। কেতিয়াবা জোনাক নামে আৰু কেতিয়াবা আন্ধাৰে আৱৰে, হয়নে? যিটো মোৰ ভাল লাগিছে। বিষণ্ণতাৰ খিৰিকী মুখত প্ৰায় অনিৰুদ্ধ আহি বিশেষভাৱে ৰয়। কেতিয়াবা জোনাক নামে, কেতিয়াবা আন্ধাৰে আৱৰে। বিষণ্ণতাৰ খিৰিকী মুখত প্ৰায় অনিৰুদ্ধ আহি বিশেষভাৱে ৰয়। জোনাকত স্বচ্ছ প্ৰেমৰ সংলাপ। আচলতে জোনাকত কি হয় তুমিও জানা। আচলতে জোনাকত স্বচ্ছ প্ৰেমৰ মিঠা সংলাপ। অকল সংলাপেই নহয়, জোনাকত স্বচ্ছ প্ৰেমৰ মিঠা সংলাপ। আন্ধাৰত কি হয়? মৌন আলাপ। জোনাকত স্বচ্ছ প্ৰেমৰ মিঠা সংলাপ আৰু আন্ধাৰত মৌন আলাপ। বিষণ্ণ পথবোৰ সদায় বেকা আৰু মন গলে উভতিব নোৱাৰা তেতিয়াই বিশেষৰ অৰ্থ বিচাৰি মই কি হয়? বিশেষৰ অৰ্থ বিচাৰি হৃদয়ৰ অভিযান চলাত কৰোঁ। আচলতে বিষণ্ণ পথবোৰ যে বেকা আৰু মন গলে উভতিব নোৱাৰে, তেতিয়াই কি হয়? বিশেষৰ অৰ্থ বিচাৰি মই হৃদয়ৰ অভিযান চলাত কৰোঁ। হয়নে? কথাটো সঁচা নে? হয়, সঁচা। কবিয়ে কৈছে কথাটো সঁচা যে তেতিয়াই হৃদয়ৰ অভিধান বিচাৰি তেওঁ চলাচ কৰে। ইয়াৰ পিছত বিশেষৰো বিশেষত্ব আছে। নিশ্চয় বিশেষৰো বিশেষত্ব আছে। বিশেষ হবলৈ কোনো ডিগ্ৰী নালাগে। থাকে কোনোবা কাৰোবাৰ বিশেষ হবলৈ কিছু বিশেষণ লাগে, কোনোবা কাৰোবাৰ বিশেষ হবলৈ কিছু বিশিষ্ট আৰোহণ লাগে। সেই বিশেষণ বিশেষজনে নাজানে। সেই বিশেষণ কিন্তু যেতখন বিশেষজনে নাজানে। কিয় নাজানে মই নাজানো। সকলোৰে বিশেষ হ'ব পাৰে। সকলোৰে বিশেষ হ'ব পাৰে। বিশেষজনক পাবলৈ ৰঙা দলিচা পৰা নাথাকে। আকৌ বিশেষজনক পাবলৈ নহয় ৰঙা দলিচা পৰা নাথাকে। সেই কুসুম বুলিয়া সপোন এটাত কুম দি তেওঁ হঠাতে আহি যায়। যদিওবা বিশৃংখল হৈ থাকে বাট পথ পদূলি, ধূলিৰে পুত গৈ থাকে ধূসৰ আবেলি। অনিৰুদ্ধই নাজানে অকস্মাৎ সেই বাট কিয় ৰঙীন হৈ পৰে। অকস্মাৎ সেই বাট কিয় ৰঙীন হৈ পৰে। ধূলিৰ ধূসৰ কণাবোৰে ৰামধেনুৰ সাতো ৰং কিয় বিচ্ছুৰিত কৰে। এই যেন বৰষুণৰ পিছৰ অলপ ৰেঙনি। আচলতে বৰষুণৰ পিছৰ অলপ বিশেষ ৰেঙনি। সেয়েহে তুমি কবিতাৰ বিশেষ অনিৰুদ্ধ, হয়নে? বিষণ্ণতাৰ খিৰিকী মুখত প্ৰায় অনিৰুদ্ধ আহে বিশেষভাৱে ৰয়। কেতিয়াবা জোনাক নামে, কেতিয়াবা আন্ধাৰে আৱৰে। জোনাকত স্বচ্ছ প্ৰেমৰ সংলাপ। আন্ধাৰত তাৰেই মৌন বিলাপ আৰু আলাপ। বিষণ্ণ পথবোৰ সদায় বেকা, মন গলেও উভতিব নোৱাৰা
তেতিয়াহে বিশেষৰ অৰ্থ বিচাৰি মই হৃদয়ৰ অভিধান চলাত কৰোঁ। সেয়েহে তুমি বিশেষ অনিৰুদ্ধ, বিশেষ অনিৰুদ্ধ, বিশেষ বিশেষ অনিৰুদ্ধ। বিশেষৰো বিশেষত্ব আছে।